মই বহুত বছৰ পাছত আজি বডি বিল্ডিং কৰিছোঁ আৰু কৰিখিনি খুবেই ভাল লাগিছে আৰু নেক্সট ট্ৰাই কৰিম আপোনালোকৰে আণ্ডাৰত মই খেলিবলৈ আপোনালোকৰে গাইডেঞ্চত মই আগবাঢ়িবলৈ আৰু মই ধেমাজি ডিষ্ট্ৰিক্ট চিলাপথাৰৰ পৰা কৰিব আহিছোঁ আৰু নেক্সট টাইম নেশ্যনেল ইণ্টাৰনেশ্যনেল যিমান পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিম আপোনালোকৰ টিমৰ পৰা খেলিবলৈ আগবঢ়াবলৈ আপোনালোকৰ সহায় লাগে আৰু আপোনালোকৰ ছাপোৰ্ট থেংক ইউ ধন্যবাদ। ইয়াতে আৰু এটা মই ঘোষণা কৰিব বিচাৰিছোঁ, আগন্তুক 29-30 তাৰিখত যিসকল আপুনি ষ্টেজত দেখিছে এওঁলোকক এই মঞ্চৰ পৰাই মই তেওঁলোকক বাছনি কৰিলোঁ বুলি আমি জনাইছোঁ। এওঁসকল যিসকল চেম্পিয়ন আছে তেওঁলোকে আৰু 29-30 মাৰ্চত তেওঁলোকক লৈ আৰু দুগৰাকী জ্যেষ্ঠ শস্যবিদ আছে তেওঁলোকক আমি লিষ্টেড কৰিম। 29-30 মাৰ্চত তেওঁলোকে যাতে মিষ্টাৰ ইণ্ডিয়া খেলখন খেলিবলৈ যায় এই মই অনুৰোধ জনালোঁ।